নমস্কাৰ বন্ধুসকল, আজি হৈছে ফাগুন মাহৰ 18 তাৰিখ শনিবাৰ, কৃষ্ণপক্ষ, ইংৰাজী 2024 চনৰ 2 মাৰ্চ। আজি হৈছে বিশাখা নক্ষত্ৰ আৰু আজিৰ শুভ সময় হৈছে দিনৰ 12:10 পৰা 12:56 আৰু ৰাহুকাল হৈছে পুৱা 9:40 পৰা 11:07। এতিয়া আমি আমাৰ ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ ঘৰুৱা জীৱনত চলি থকা সমস্যাৰ পৰা সকাহ পাব আৰু চৰকাৰী আঁচনিত আপুনি সম্পূৰ্ণ সুবিধা লাভ কৰিব। ঘৰ বা দোকান আদি ক্ৰয় কৰিব পাৰে। প্ৰতিকূল পৰিস্থিতিটো ধৈৰ্য বজাই ৰাখিব লাগিব। যদি আপুনি অংশীদাৰিত্বৰে কোনো ব্যৱসায় কৰিছে তেন্তে তাৰ পৰা আপুনি ভাল লাভ পাব। পৰিয়ালৰ সদস্যৰ সৈতে পিকনিক আদিলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। শহুৰেকৰ পৰা সন্মান পাব পাৰে। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দিন হ'ব। প্ৰয়োজনীয় কামবোৰ আগবঢ়াই নিব লাগিব। মৰম আৰু সহযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব। যিকোনো কামৰ বাজেট প্ৰস্তুত কৰিলে আপোনাৰ বাবে ভাল হ'ব। কিছুমান প্ৰবঞ্চক আৰু বগা কলা মানুহৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদত আপুনি যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। শিশুটিৰ অগ্ৰগতিত কিছু বাধা থাকিলে সেইবোৰ আঁতৰ হ'ব। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। যদি ছাত্ৰ ছাত্ৰীয়ে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তেন্তে ইয়াৰ ফলাফল সুহানা হ'ব পাৰে। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বাবে কিছু ডাঙৰ কৃতিত্ব কঢ়িয়াই আনিব। প্ৰতিযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব। আপুনি শক্তিৰে ভৰপূৰ হ'ব আৰু আপোনাৰ ঘনিষ্ঠসকলৰ আস্থা সহজে লাভ কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত প্ৰচেষ্টা ত্বৰান্বিত হ'ব। বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্কত যদি তিক্ততা আছিল তেন্তে সেয়া আজি নাইকিয়া হ'ব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই আপুনি সুখী অনুভৱ কৰিব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ বহুত আগ্ৰহ থাকিব। ধৰ্মীয় কাম কাজতো আপুনি আগবাঢ়ি যাব আৰু সহজেই মানুহৰ আস্থা লাভ কৰিব পাৰিব। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ বাবে সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰিব। আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব আৰু আপুনি দৈনন্দিন জীৱনত যোগাসন আৰু ব্যায়াম গ্ৰহণ কৰি বহু ৰোগৰ পৰা আঁতৰি থাকিব পাৰিব। আপোনাৰ ভাল চিন্তাৰ সুবিধা পৰিয়ালে গ্ৰহণ কৰিব। জ্যেষ্ঠ সদস্যসকলৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ তথ্য শুনিবলৈ পাব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ কেৰিয়াৰ সম্পৰ্কে আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ আলোচনাত জড়িত তেন্তে ৰাইজৰ সন্মুখত আপোনাৰ মতামত দাঙি ধৰিব লাগিব। আপুনিও আপোনাৰ ঘৰৰ সজ্জাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ বাবে ধন লাভৰ ইংগিত দিছে। সম্পত্তি সম্পৰ্কীয় যিকোনো বিষয়ত আপুনি জয়লাভ কৰিব। আৱেগিক বিষয়ত আপুনি নিয়ন্ত্ৰণ ৰাখিব আৰু কিছুমান গুৰুত্বপূৰ্ণ তথ্য শুনিবলৈ পাব পাৰে। অংশীদাৰিত্বৰে যিকোনো কাম কৰিলে ভাল হ'ব। সামাজিক কামৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ আগ্ৰহ থাকিব, কিন্তু ইয়াৰ লগতে আপোনাৰ কামৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ থাকিব লাগিব। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱাৰ মানুহে নিজৰ কঠোৰ পৰিশ্ৰমত কোনো বাধা নপৰাকৈ আগবাঢ়ি যাব পাৰিব। অবিবাহিত লোকৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ বাবে ধন সম্পত্তি বৃদ্ধিৰ দিন হ'ব আৰু ব্যক্তিগত বিষয়ত আপুনি প্ৰভাৱশালী হৈ থাকিব। পৰিয়ালৰ সৈতে সুখেৰে সময় কটাব পাৰিব আৰু পুৰণি স্মৃতি সতেজ হ'ব। আপোনাৰ আত্মবিশ্বাস আজি শিখৰত থাকিব আৰু আপোনাৰ কিছুমান ডাঙৰ ডাঙৰ লক্ষ্য পূৰণ হোৱাৰ কিছু আভাস পাব। চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰিব আজি। কোনো কামৰ বাবে ভাই ভনীৰ পৰা সহায় বিচাৰিব লাগিব পাৰে, যিটো আপুনি সহজেই পাব। যদি আপুনি ব্যৱসায়ত কোনো লেনদেন কৰে তেন্তে সম্পূৰ্ণ নথিপত্ৰ পৰীক্ষা কৰাৰ পিছতহে কৰিব। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সৃষ্টিশীল কামত জড়িত হৈ নাম অৰ্জন কৰাৰ দিন হ'ব। আপোনাৰ জীৱনশৈলী উন্নত হ'ব আৰু আপোনাৰ সন্মান বাঢ়িব। আপুনি গুৰুত্বপূৰ্ণ বিষয়ত সক্ৰিয় হৈ থাকিব আৰু আপোনজনৰ সৈতে কিছু স্মৃতি সতেজ হ'ব। নিজৰ জীৱনশৈলী বজাই ৰাখিব লাগিব। কলাৰ দক্ষতা উন্নত হ'ব। সকলোৰে প্ৰতি আপোনাৰ সন্মান বাঢ়িব। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব। আপোনাৰ মনৰ যিকোনো ইচ্ছাৰ বিষয়ে মা দেউতাৰ লগত কথা পাতিব পাৰে, যিটো তেওঁলোকে নিশ্চিতভাৱে পূৰণ কৰিব। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি চাকৰি বিচৰা লোকসকলৰ বাবে এটা ভাল দিন হ'ব পাৰে আৰু আপুনি পৰম্পৰাগত কামত জড়িত হোৱাৰ সুযোগ পাব। ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ কামত বুদ্ধিমত্তাৰে আগবাঢ়িব আৰু বাহিৰৰ ব্যক্তিৰ পৰা কোনো পৰামৰ্শ গ্ৰহণ নকৰিব। আপুনি আপোনাৰ ভাল চিন্তাৰ সুবিধা ল'ব। আপুনি মূল্যবোধ আৰু পৰম্পৰাক প্ৰচাৰ কৰিব। আপোনাৰ ঘৰত অতিথি আহিব পাৰে, কিন্তু আয় ব্যয় বৃদ্ধিৰ বাবে আপোনাৰ কিছুমান সমস্যাও বাঢ়িব পাৰে। গতিকে দুয়োৰে মাজত সমন্বয় বজাই ৰাখিলে আপোনাৰ বাবে ভাল হ'ব। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপোনাৰ বাবে লেনদেনৰ বিষয়ত সাৱধান হোৱাৰ দিন হ'ব। বিভিন্ন ক্ষেত্ৰত আপুনি হয়তো কিছুমান ডাঙৰ কৃতিত্ব লাভ কৰিব। আপোনাৰ কেৰিয়াৰৰ বৃদ্ধিৰ বাবে আপোনাৰ মনটো সুখী হ'ব। কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব। আপোনাৰ কোনোবা বন্ধুৱে আপোনাক বিনিয়োগ সম্পৰ্কীয় কিছুমান পৰিকল্পনাৰ কথা উল্লেখ কৰিব পাৰে। আপোনাৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা হয়তো কিছু ভাল খবৰ শুনিব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। কিছুমান কামৰ সন্দৰ্ভত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ল'ৰা ছোৱালীৰ ফালৰ পৰা হয়তো কিছু ভাল খবৰ শুনিব। এতিয়া মকৰ ৰাশি।
মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বাবে মিশ্ৰিত দিন হ'বলৈ গৈ আছে। আপোনাৰ পদবী আৰু প্ৰতিপত্তি বৃদ্ধিৰ লগে লগে আপুনি সুখী হ'ব। কামৰ বাবে আপুনি ভ্ৰমণলৈ যাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত সন্মুখীন হোৱা সমস্যাৰ সন্দৰ্ভত শিক্ষকৰ সৈতে কথা পাতিব লাগিব। আজি আপোনাৰ সম্পৰ্ক মজবুত হ'ব আৰু পৰিয়ালৰ কোনো সদস্যই সন্মান লাভ কৰিব পাৰে। আজি আপুনি কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক, নহ'লে সম্পৰ্ক নষ্ট হ'ব পাৰে। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ ভাগ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বাবে এটা ভাল দিন হ'ব পাৰে। আপোনাৰ দীৰ্ঘদিন ধৰি বাকী থকা পৰিকল্পনা সম্পূৰ্ণ হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ বিশ্বাস থাকিব আৰু বিভিন্ন বিষয়ত দ্ৰুতগতিত আগবাঢ়ি যাব। আপোনাৰ কামত যদি কিবা বাধা আহিছিল তেন্তে সেইবোৰো যেন নোহোৱা হৈ যাব। আপুনি ভাল সময়ৰ সুবিধা ল'ব আৰু হয়তো আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু আপোনাৰ পাৰিবাৰিক জীৱনত মধুৰতা থাকিব। কিন্তু আপোনাৰ মনত কিবা এটাই আপোনাক আমনি কৰিব, যাৰ বাবে আপুনি আপোনাৰ কাম কৰিবলৈ কম প্ৰৱণতা অনুভৱ কৰিব। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ বাবে অতি বুদ্ধিমত্তাৰে আগবাঢ়ি যোৱাৰ দিন হ'ব। কৰ্মক্ষেত্ৰত মানুহক বেছি বিশ্বাস নকৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, নহ'লে সেইবোৰ সম্পূৰ্ণ কৰাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদি পৰিয়ালৰ কোনো বিসংগতি দীৰ্ঘদিন ধৰি আপোনাক অশান্তি দি আহিছে, তেন্তে সেয়াও যেন মাক দেউতাকৰ সহায়ত নাইকিয়া হৈ যাব। জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব। দ্ৰুতগতিত চলা বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ'ব। আপোনাৰ কোনোবা বন্ধুৱে আপোনাৰ বাবে বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা বিষয়ে আলোচনা কৰিব পাৰে। আজিৰ ৰাশিফল ইমানলৈ। যদি চেনেলটো নতুন হৈ আছে তেন্তে দৈনিক ৰাশিফল পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।